প্ৰি ফাইনেল এক্সাম যদি বেয়া হয় বা তুমি যদি প্ৰি ফাইনেল এক্সামত ফেইল কৰা তেনেহ'লে মেট্ৰিক পৰীক্ষা দিব পাৰিবানে নাই আৰু সেবাৰ পৰা ইয়াৰ ৰিগাৰ্ডিং কি কোৱা হৈছে গোটেইখিনি কথা আজি এই ভিডিঅ'টোত ডিসকাস কৰিম তোমালোকেও জানা যে সেবা এই বছৰ বহুতখিনি চেঞ্জেছ কৰিছে যাৰ ফলত এটা পাস হোৱা সিস্টেমটো বহুত টান হৈ গৈছে এটা তোমালোকে 13 পাব লাগিব থিওৰি আৰু এমসিকিউ দুটাতে পাস কৰিবৰ কাৰণে তো এই কাৰণে বহুত ষ্টুডেন্টস আমাক কমেন্ট কৰি খুদি আছিল যে প্ৰি ফাইনেল এক্সাম যদি বেয়া হৈ যায় বা যদি হিয়তে ফেইল কৰে তেনেহ'লে হিয়তক মেট্ৰিক পৰীক্ষা দিব নে নাই ভিডিঅ'টো সম্পূৰ্ণ চোৱা মই তোমালোকক এক্সপ্লেইন কৰি দি আছো তো প্ৰথম কথাটো হৈছে তোমালোকে ফৰ্ম ফিল আপ কৰিছা নে নাই মাজতে তোমালোকৰ ফৰ্ম ফিল আপ হৈ গৈছিল আমাৰ চেনেলতো আমি তোমালোকক জনাইছিলো আৰু স্কুলে তোমালোকৰ ফৰ্ম ফিল আপৰ কামটো আৰম্ভ হৈছিল তো তোমালোকে যদি সেই ফৰ্ম ফিল আপটো কৰিছিলা তেনেহ'লে 100% তোমালোকৰ এডমিট কাৰ্ড আহিবই মেট্ৰিকৰ কাৰণে তোমালোকে এডমিট কাৰ্ড পাবাই আৰু এই তোমালোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড বিলাক স্কুলত দিয়া হ'ব আৰু সেই স্কুলৰ ওচৰত তোমালোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড থাকিব তো এটা তোমালোকে মেট্ৰিক পৰীক্ষা দিব পাৰিবা নে নাই হেতু স্কুলৰ ওপৰত ডিপেন্ড কৰে তো প্ৰথম কথা ম্যাক্সিমাম স্কুলে তোমালোকক এডমিট কাৰ্ড দিয়ে কিন্তু কিছুমান দুই এখনমান এনেকুৱা স্কুল থাকিব পাৰে যোনে বহুত ষ্ট্ৰিক্ট আৰু তোমালোকক ক'ব পাৰে যে প্ৰি ফাইনেল এক্সাম বেয়া হ'লে তোমালোকক এডমিট কাৰ্ড নিদিয়ে বুলি তাৰে মাজত ম্যাক্সিমাম স্কুলে এই কথাটো এই কাৰণে কয় যাতে তোমালোকে প্ৰি ফাইনেল এক্সামটো বেয়া নকৰা আৰু ভাল ৰিজাল্ট কৰিব পাৰা আৰু যদি তোমালোকে মেট্ৰিক পৰীক্ষাত যদি বেয়া কৰি দিয়া তোমালোকৰ পাৰফৰম্যান্সটো বহুত বেয়া হৈ থাকে তেনেহ'লে এটো স্কুলৰ ৰেপুটেশনটোত অলপ এফেক্ট কৰে তো সেই কাৰণে এই কথাখিনি কোৱা হয় তো তোমালোকে প্ৰথম ট্ৰাই কৰিবা ৰিজাল্টটো ভাল কৰিবৰ কাৰণে তাৰ পিছতো যদি তোমালোকে ফেইল হৈ যোৱা তোমালোকে নিজৰ সিনিয়ৰ বেচখিনিকো চাব পাৰা কিছুমান হয়তো তাতো এনেকুৱা ষ্টুডেন্ট থাকিব পাৰে যোনে প্ৰি ফাইনেল এক্সামত ফেইল কৰিছে কিন্তু মেট্ৰিক পৰীক্ষা দিব দিছে তো গভৰ্ণমেণ্টৰ পৰা কোনো এনেকুৱা নিয়ম নাই যে তোমালোকে প্ৰি ফাইনেল এক্সাম পাছ কৰিবই লাগিব তেতিয়াহে এডমিট কাৰ্ড দিব তো এটো স্কুলৰ ওপৰত কথা থাকে তো স্কুলত তোমালোকে খবৰ কৰি চাবা যদিহে নিদিয়ে তোমালোকে অলপ ৰিকুৱেষ্ট কৰি চাবা নিশ্চয় তোমালোকক পৰীক্ষা দিব তো সেই কথাখিনি পিছত দেখা যাব এতিয়া তোমালোকে ভালকৈ প্ৰি ফাইনেল এক্সামটো দিব চেষ্টা কৰা তো যদি ফৰ্ম ফিল আপ কৰিছা তেনেহ'লে 100% এডমিট কাৰ্ড আহিবই তোমালোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড সেই দুখনে লাগিব তো এতিয়া আকৌ বহুতো এনেকুৱা ষ্টুডেন্টসও থাকিব পাৰে যোনে প্ৰি ফাইনেল এক্সাম দিয়া নাই হয়তো কিবা মেডিকেল ৰিজন থাকিব পাৰে বা কিবা প্ৰবলেমৰ কাৰণে তোমালোকে দিব নোৱাৰিলা তো তেনে ক্ষেত্ৰতো তোমালোকে স্কুলত জনাবা প্ৰথম লাগিলে এপ্লিকেশন দি দিবা কিন্তু এডমিট কাৰ্ড তোমালোকৰ আহিবই বৰ্ডৰ পৰা তো তোমালোকে মেট্ৰিক পৰীক্ষা দিবলৈ পাৰিবা তো এখিনি আছিল মেইন কথাখিনি তোমালোকৰ সেবা বৰ্ডৰ পৰা কোনো ধৰণৰ বাধা দিয়া হোৱা নাই কিন্তু তোমালোকৰ স্কুলৰ ওপৰতহে ডিপেন্ড কৰিব লগতে তোমালোকে আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা আজি এই ভিডিঅটো ইনফৰমেটিভ পালে লাইক কৰি দিবা লগৰবোৰৰ মাজতো শেয়াৰ কৰিবা লিংকটো পিন কমেন্টত দিয়া থাকিব WhatsApp চেনেলৰ তাত গৈ তোমালোকে জয়েন হ'ব পাৰিবা এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হ্যান্ডেল তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰি ৰাখিবা আৰু মোষ্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি যিমান পাৰো তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম